কাইলৈ আবেলি অৰ্থাৎ 7 মে আবেলি 4 বজাত অসমৰ 14খন জিলাত একে সময়তে হ'ব মক ড্ৰিল। জিলাকেইখন হৈছে গুৱাহাটী, শিৱসাগৰ, দৰং, তিনিচুকীয়া, যোৰহাট, কাৰ্বি আংলং, ডিব্ৰুগড়, গোলাঘাট, ধুবুৰী, লখিমপুৰ, শোণিতপুৰ, বঙাইগাঁও, কোকৰাঝাৰ আৰু গোৱালপাৰা। কাইলৈ হঠাৎ এইকেইখন জিলাত বাজি উঠিব যুদ্ধৰ চাইৰেন। মনত ৰাখিব, যদি চাইৰেন বাজি উঠে তেন্তে আতংকিত হোৱাৰ প্ৰয়োজন নাই। এয়া কোনো জৰুৰীকালীন পৰিস্থিতি নহয়, বৰণ এক মক ড্ৰিল অৰ্থাৎ যুদ্ধৰ দৰে পৰিস্থিতিৰ প্ৰস্তুতিৰ আখৰাহে। ভাৰত পাকিস্তানৰ মাজৰ উত্তেজনাৰ মাজতে ৰাজ্যসমূহক 7 মে তাৰিখে এই মক ড্ৰিলৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই উপলক্ষে এক যুদ্ধৰ চাইৰেন বাজিব, যাতে মানুহক ক'ব পাৰি যে যুদ্ধ বা আকাশী আক্ৰমণৰ দৰে পৰিস্থিতিত কি কৰিব লাগে। 1971 যুদ্ধৰ পিছত এয়া প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে এক মক ড্ৰিলৰ নিৰ্দেশ দিছে। সেয়ে এই সম্পৰ্কে আপুনি কিছুমান কথা জনাটো প্ৰয়োজন। কি কৰিব এয়াৰ ৰেড চাইৰেন বাজিলে? সকলো কাম বন্ধ কৰি নিৰাপদ স্থানত আশ্ৰয় ল'ব। ঘৰৰ দুৱাৰ খিৰিকী বন্ধ কৰক আৰু পৰ্দা টানি দিয়ক। সকলো লাইট বন্ধ কৰিব। বৈদ্যুতিক সামগ্ৰীৰ ছুইচ অফ কৰিব। চৰকাৰী কৰ্তৃপক্ষৰ ভাষ্যহে মানি চলিব, অৰ্থাৎ উৰা বাতৰিত মনোযোগ নিদিব। শান্ত হৈ থাকিব, আন সকলোকো শান্ত ৰাখিব, আতংকিত নহ'ব। বাংকাৰ, দৃঢ় দেৱাল বা খুটাৰ কাষত থাকিব। গাড়ী চলাই থাকিলে গাড়ীখন বাটৰ কাষত ৰখাই ল'ব। ইঞ্জিন বন্ধ কৰি দুৱাৰ খিৰিকী বন্ধ ৰাখিব। খিৰিকীৰ কাষত নাথাকিব। মুকলি স্থানত থাকিলে মাটিত শুই দিব আৰু নিজৰ মূৰটো হাতেৰে আৱৰি ৰাখিব। বিপদত পৰা যিকোনো লোকক সহায় কৰিব। চাইৰেন বন্ধ হোৱাৰ পাছত কেৱল চৰকাৰী কৰ্তৃপক্ষৰ ভাষ্যহে মানি চলিব, অৰ্থাৎ কোনো ধৰণৰ কোনো উৰা বাতৰিক আশ্ৰয় নিদিব। আৰু অহা কাইলৈ অৰ্থাৎ 7 মে তাৰিখে বিয়লি 4 বজাত এই মক ড্ৰিলৰ ব্যৱস্থা কৰা হৈছে। ধন্যবাদ।